আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম নেকি মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো মুখটো না দিও দাদা প্লিজ আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম নেকি মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কোনটো কৰিম আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে কিয় কৰি আছে মোৰ গোটেই কেমেৰাটো ৰেকৰ্ড হৈ আছে টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত না তুলিব মাৰপিট না কৰিব তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা ব্ল্যাক টি শার্ট পিন্ধা মানে এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে মৰম কৰি থাকে আৰু এজন দৰ্শকৰ বাবে মই কেতিয়াও মানে এইটো ক'ব নোৱাৰোঁ যে কমিটিৰ মানুহ বেয়া মোৰ বাকী দৰ্শকখন বেয়া এইটো কেতিয়াও হ'ব নোৱাৰে মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া মানে এইটোৱেই চাম যে আপোনালোকে মানে গায়ে হাত নতুলিব এনেকৈ বুজাই এনেকুৱা কৰা নালাগে কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে এনেকুৱা আপোনালোকে ইমান মৰম দি আছে মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে বহু সময়ৰ পৰা মই দেখি আছোঁ মোৰ কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি এই লৈ 4 বাৰ মই এইটো চালোঁ তাৰপিছতে মই ক'লোঁ তো মোৰ মনে হৈছে এইটো এনেকুৱা মানে কোৱা দৰকাৰ কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত গান গাবলৈ অসুবিধা হৈ থাকে মনত কিবা এটা বেলেগ বাজে এটা বেয়া কথা ফুৰিবলৈ থাকে এনেকুৱা হৈ থাকে মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে এতিয়া এটা বহুত সুন্দৰ বিহুসুৰীয়া গান মই আৰম্ভ কৰিছিলোঁ এই গানটো আপোনালোকৰ বাবে प्रथमे गामोचारे आदरि जनाबर गाने आमार सम्पादक दुलाल दासक अनुरोध जनाइलो। राइजे उत्साह दियक आरो एटा जापि আগবঢ়াবৰ কাৰণে আমাৰ সম্পাদক গগন পাটগিৰিক অনুৰোধ জনালোঁ।
আৰু মনোযোগিতক আজিৰ এই বিশেষ আকৰ্ষণ অনুষ্ঠানটি আগবঢ়াবৰ কাৰণে অনুৰোধ জনালোঁ। মই 1.5 ঘণ্টা আগত ইয়াত আহি পালোঁ। যেতিয়া মই আহি পালোঁ ফিল্ডটো একদম খালী আছিলে আৰু এতিয়া মই এণ্ট্ৰি কৰিলোঁ 360 ডিগ্ৰী মানে গোটেই ফিল্ড গোটেই খেল পথাৰটো জুৰি মানে ইমান মানুহ ইমান দৰ্শক দেখিবলৈ ইমান ভাল লাগিছে। তো গান গোৱাৰ যে এটা এক্সাইটমেণ্ট থাকে সেইটো আৰু বেছিকৈ মানে বাঢ়ি গ'ল আৰু কমিটিৰ সকলো সদস্যক অন্তৰৰ পৰা ধন্যবাদ মই যাচিলোঁ। আপুনি যেতিয়া ইচ্ছা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে, আপোনাক ষ্টেজত মাতিম নেকি? মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম? কোনটো কৰে? নাহৰ নাহৰ বুলি চিঞৰি আছে সকলে, অকণমান নাহৰ গাই দি। বহুত মৰম লগা এটা গান, বহুত মানে মোৰ বহুত ভাল লগা এটা সুৰ। স্মোকটো না দিও দাদা প্লিজ। আপুনি যেতিয়া ইচ্ছা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে, আপোনাক ষ্টেজত মাতিম নেকি? মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম? কোনটো কৰে? আপুনি বেয়া ইংগিত কিয় কৰি আছে? আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে, কিয় কৰি আছে? মোৰ গোটেই কেমেৰাটোতো ৰেকৰ্ড হৈ আছে। টুপি পিন্ধা মানুহ আপোনালোকে মানে গাই হাত না তুলিব, মাৰপিট না কৰিব, তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা। ব্লেক টি শাৰ্ট পিন্ধা। ভাইরাত নেই মানে এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে, মৰম কৰি থাকে। আৰু এজন দৰ্শকৰ বাবে মই কেতিয়াও মানে এইটো ক'ব নোৱাৰোঁ যে কমিটিৰ মানুহ বেয়া, মোৰ বাকী দৰ্শকখন বেয়া, এইটো কেতিয়াও হ'ব নোৱাৰে। মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া মানে এইটোৱেই চাম যে আপোনালোকে মানে গাই হাত নতুলিব, এনেকৈ বুজাই এনেকুৱা কৰা নালাগে। কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে,
এনেকুৱা আপোনালোকে ইমান মৰম দি আছে, মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে, বহু সময়ৰ পৰা মই দেখি আছোঁ। মোৰ কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি। এই লৈ 4বাৰ মই এইটো চালোঁ, তাৰপিছতে মই ক'লোঁ। তো মোৰ মনে হৈছে এইটো এনেকুৱা মানে কোৱা দৰকাৰ, কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত, গান গাবলৈ অসুবিধা হৈ থাকে, মনত কিবা এটা বেলেগ বাজে, এটা বেয়া কথা ফুৰিবলৈ থাকে, এনেকুৱা হৈ থাকে। মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে। এতিয়া এটা বহুত সুন্দৰ বিহুসুৰীয়া গান মই আৰম্ভ কৰিছিলোঁ। এই গানটো আপোনালোকৰ বাবে। প্ৰথমে গামোচাৰে আদৰি জনাবৰ কাৰণে আমাৰ সম্পাদক দুলাল দাসক অনুৰোধ জনালোঁ। ৰাইজে উৎসাহ দিয়ক আৰু এটা জাপি আগবঢ়াবৰ কাৰণে আমাৰ সম্পাদক গগন পাটগিৰিক অনুৰোধ জনালোঁ। আৰু অনুযায়িত আজিৰ এই বিশেষ আকৰ্ষণ অনুষ্ঠানটি আগবঢ়াবৰ কাৰণে অনুৰোধ জনালোঁ। মই 1.5 ঘণ্টা আগত ইয়াত আহি পালোঁ। যেতিয়া মই আহি পালোঁ, ফিল্ডটো একদম খালী আছিলে। আৰু এতিয়া মই এণ্ট্ৰি কৰিলোঁ 360 ডিগ্ৰী, মানে গোটেই ফিল্ড, গোটেই খেল পথাৰটো জুৰি মানে ইমান মানুহ, ইমান দৰ্শক, দেখিবলৈ ইমান ভাল লাগিছে। তো গান গোৱাৰ যে এটা এক্সাইটমেণ্ট থাকে, সেইটো আৰু বেছিকৈ মানে বাঢ়ি গ'ল। আৰু কমিটিৰ সকলো সদস্যক অন্তৰৰ পৰা ধন্যবাদ মই যাচিলোঁ। আপুনি যেতিয়া ইচ্ছা কৰি আছে, মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে। আপোনাক ষ্টেজত মাতিম নেকি? মাতিম আপোনাক ষ্টেজত নে পুলিচ মাতিম? কোনটো কোনটো কৰে? নাহৰ নাহৰ বুলি চিঞৰি আছে সকলে, অকণমান নাহৰ গাই দি। বহুত মৰম লগা এটা গান, বহুত মানে মোৰ বহুত ভাল লগা এটা সুৰ। স্মোকটো না দিও না প্লিজ। আপুনি যেতিয়া ইচ্ছা কৰি আছে, মোৰ কেমেৰা
ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম নেকি মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰিম আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে কিয় কৰি আছে মোৰ গোটেই কেমেৰাটো ৰেকৰ্ড হৈ আছে টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত না তুলিব মাৰপিট না কৰিব তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা ব্লেক টি শাৰ্ট পিন্ধা बाहेरच नाही का মানে এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে মৰম কৰি থাকে আৰু এজন দৰ্শকৰ বাবে মই কেতিয়াও মানে এইটো ক'ব নোৱাৰোঁ যে কমিটিৰ মানুহ বেয়া মোৰ বাকী দৰ্শকখন বেয়া এইটো কেতিয়াও হ'ব নোৱাৰে মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া মানে এইটোৱেই চাম যে আপোনালোকে মানে গায়ে হাত নতুলিব এনেকৈ বুজাই এনেকুৱা কৰা নালাগে কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে এনেকুৱা আপোনালোকে ইমান মৰম দি আছে মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে বহু সময়ৰ পৰা মই দেখি আছোঁ মোৰ কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি এই লৈ 4বাৰ মই এইটো চালোঁ তাৰপিছতে মই ক'লোঁ তো মোৰ মনে হৈছে এইটো এনেকুৱা মানে কোৱা দৰকাৰ কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত গান গাবলৈ অসুবিধা হৈ থাকে মনত কিবা এটা বেলেগ বাজে এটা বেয়া কথা ফুৰিবলৈ থাকে এনেকুৱা হৈ থাকে মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে এতিয়া এটা বহুত সুন্দৰ বিহুসুৰীয়া গান মই আৰম্ভ কৰিছিলোঁ এই গানটো আপোনালোকৰ বাবে প্ৰথমে গামোচাৰে আদৰি জনাবৰ কাৰণে আমাৰ সম্পাদক দুলাল দাসক অনুৰোধ জনালোঁ ৰাইজে উৎসাহ দিয়ক আৰু এটা জাপি আগবঢ়াবৰ কাৰণে আমাৰ সম্পাদক গগন পাটগিৰিক অনুৰোধ জনালোঁ
আৰু মনোজাগিত আজিৰ এই বিশেষ আকৰ্ষণ অনুষ্ঠানটি আগবঢ়াবৰ কাৰণে অনুৰোধ জনালোঁ। মই 1.5 ঘণ্টা আগত ইয়াত আহি পালোঁ। যেতিয়া মই আহি পালোঁ ফিল্ডটো একদম খালী আছিলে আৰু এতিয়া মই এণ্ট্ৰি কৰিলোঁ 360 ডিগ্ৰী মানে গোটেই ফিল্ড গোটেই খেল পথাৰটো জুৰি মানে ইমান মানুহ ইমান দৰ্শক দেখিবলৈ ইমান ভাল লাগিছে। তো গান গোৱাৰ যে এটা এক্সাইটমেণ্ট থাকে সেইটো আৰু বেছিকৈ মানে বাঢ়ি গ'ল আৰু কমিটিৰ সকলো সদস্যক অন্তৰৰ পৰা ধন্যবাদ মই যাচিলোঁ। আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে। আপোনাক ষ্টেজত মাতিম নেকি? মাতিম আপোনাক ষ্টেজত নে পুলিচ মাতিম? কোনটো কৰিম? নাহৰ বুলি চিঞৰি আছে সকলে অকণমান নাহৰ গাই দি। বহুত মৰম লগা এটা গান, বহুত মানে মোৰ বহুত ভাল লগা এটা সুৰ। স্মোকটো না দিও দাদা প্লিজ। আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে। আপোনাক ষ্টেজত মাতিম নেকি? মাতিম আপোনাক ষ্টেজত নে পুলিচ মাতিম? কোনটো কৰিম? আপুনি বেয়া ইংগিত কিয় কৰি আছে? আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে, কিয় কৰি আছে? মোৰ গোটেই কেমেৰাটোতো ৰেকৰ্ড হৈ আছে। টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত না তুলিব, মাৰপিট না কৰিব। তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা। ব্লেক টি শাৰ্ট পিন্ধা। बाहेरच नाही का? মানে এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে, মৰম কৰি থাকে। আৰু এজন দৰ্শকৰ বাবে মই এতিয়াও মানে এইটো ক'ব নোৱাৰোঁ যে কমিটিৰ মানুহ বেয়া, মোৰ বাকী দৰ্শকখন বেয়া, এইটো কেতিয়াও হ'ব নোৱাৰে। মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া মানে এইটোৱেই চাম যে আপোনালোকে মানে গায়ে হাত তুলিব, এনেকৈ বুজাই এনেকুৱা কৰা নালাগে। কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে, এনেকুৱা আপোনালোকে ইমান মৰম দি আছে,
মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে, বহু সময়ৰ পৰা মই দেখি আছোঁ। মই কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি। এই লৈ 4বাৰ মই এইটো চালোঁ, তাৰপিছতে মই ক'লোঁ। তো মোৰ মনে হৈছে এইটো এনেকুৱা মানে কোৱা দৰকাৰ, কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত, গান গাবলৈ অসুবিধা হৈ থাকে, মনত কিবা এটা বেলেগ বাজে, এটা বেয়া কথা ফুৰিবলৈ থাকে, এনেকুৱা হৈ থাকে। মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে। এতিয়া এটা বহুত সুন্দৰ বিহুসুৰীয়া গান মই আৰম্ভ কৰিছিলোঁ, সেই গানটো আপোনালোকৰ বাবে। প্ৰথমে গামোচাৰে আদৰি জনাবৰ কাৰণে আমাৰ সম্পাদক দুলাল দাসক অনুৰোধ জনালোঁ। ৰাইজে উৎসাহ দিয়ক আৰু এটা জাপি আগবঢ়াবৰ কাৰণে আমাৰ সম্পাদক গগন পাটগিৰিক অনুৰোধ জনালোঁ। আৰু অনুযায়ী আজিৰ এই বিশেষ আকৰ্ষণ অনুষ্ঠানটি আগবঢ়াবৰ কাৰণে অনুৰোধ জনালোঁ। মই 1.5 ঘণ্টা আগত ইয়াত আহি পালোঁ। যেতিয়া মই আহি পালোঁ, ফিল্ডটো একদম খালী আছিলে। আৰু এতিয়া মই এণ্ট্ৰি কৰিলোঁ, 360 ডিগ্ৰী মানে গোটেই ফিল্ড, গোটেই খেল পথাৰটো জুৰি মানে ইমান মানুহ, ইমান দৰ্শক, দেখিবলৈ ইমান ভাল লাগিছে। তো গান গোৱাৰ যে এটা এক্সাইটমেণ্ট থাকে, সেইটো আৰু বেছিকৈ মানে বাঢ়ি গ'ল। আৰু কমিটিৰ সকলো সদস্যক অন্তৰৰ পৰা ধন্যবাদ মই যাচিলোঁ। আপুনি যেতিয়া ইচ্ছা কৰি আছে, মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে, আপোনাক ষ্টেজত মাতিম নেকি? মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম? কোনটো কোনটো কৰে? নাহৰ নাহৰ বুলি চিঞৰি আছে সকলে, অকণমান নাহৰ গাই দি। বহুত মৰম লগা এটা গান, বহুত মানে মোৰ বহুত ভাল লগা এটা সুৰ। স্মোকটো না দিও দাদা প্লিজ।